নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোক SSC নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন, চমুকৈ SSC। পোষ্টৰ নাম হৈছে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল CHSL। ভেকেঞ্চি ডিটেইল লয়াৰ ডিভিজন ক্লাৰ্ক LDC, ডাটা এণ্ট্ৰি অপাৰেটৰ DEO। টোটেল পোষ্ট আছে 3131টা। এপ্লাই মোডটো অনলাইন হ'ব। এপ্লাই ডেট 23 জুনৰ পৰা 18 জুলাইলৈ আপোনালোকে আবেদন কৰিব পাৰিব। 23 জুনৰ পৰা 18 জুনলৈ আপোনালোকে আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। SSC CHSL ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট মিনিমাম 18 বছৰ মেক্সিমাম 27 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম 18 বছৰ আৰু মেক্সিমাম 27 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেট হ'লে 100 টকা দিব লাগিব। ফৰ SC ST PW কেণ্ডিডেট হ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেট হ'লে 100 টকা দিব লাগিব। SC ST PW কেণ্ডিডেট হ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো অনলাইন বাই ক্ৰেডিট কাৰ্ড অৰ ডেবিট কাৰ্ড, নেট বেংকিং অৰ্ডাৰ মোড হ'ব। অৰ্থাৎ আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে ইয়াত পে'মেণ্ট কৰিব পাৰিব। জেনেৰেল OBC কেণ্ডিডেট হ'লে 100 টকা দিব লাগিব। SC ST PW কেণ্ডিডেট হ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াত আপোনালোকে 19,900 টকাৰ পৰা 81,100 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 19,900 টকাৰ পৰা 81,100 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম টায়াৰ 1 আৰু টায়াৰ 2 হ'ব। তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। এই দুটাই চিলেকশ্যন প্ৰচেছ। আপোনাৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10th ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপুনি যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ। এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট 23 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট ফৰ এপ্লাই অনলাইন 18 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ থাকিব লাগিব, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম অৰ্থাৎ লিখিত পৰীক্ষা হ'ব, টায়াৰ 1 এণ্ড টায়াৰ 2, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC কেণ্ডিডেট হ'লে 100 টকা দিব লাগিব। SC ST PW কেণ্ডিডেট হ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো অনলাইন বাই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে ইয়াত দিব পাৰিব। এজ লিমিট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 27 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ পোষ্টৰ নাম হৈছে লয়াৰ ডিভিজনেল ক্লাৰ্ক LDC, ডাটা এণ্ট্ৰি অপাৰেটৰ DEO। টোটেল পোষ্ট আছে 31,131টা। এপ্লাই মোডটো অনলাইন হ'ব। 23 জুনৰ পৰা আপোনালোকৰ 18 জুলাইলৈ আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।